তাৰ পিছত কৈছে যে সুগন্ধিত ধূপ ঘিতৰ প্ৰদীপ লক্ষে লক্ষে উৎসৰ্গিলা পিষ্টক মোদক নৈবেদ্য জতেক মাধৱত নিবেদিলা। মনত ৰাখিব, ধূপ জ্বলালে গোন্ধ থকা ধূপ জ্বলাব দেই। কাঠি বেছি থকা দাম কম ধূপ লগাই লাভ নাই, কাৰণ ধূপৰ গোন্ধে প্ৰদূষণ বায়ু সংশোধন কৰে। সেইকাৰণে ভাগৱতত কি বুলি কৈছে, সেই যজ্ঞস্থলীত ব্যৱহাৰ কৰা ধূপবিলাক সুগন্ধি ধূপ লগাইছে। ভাল গোন্ধ থকা ধূপ আনিব। আমাক কিছুমানে কাঠি বেছি থকা গোন্ধ থাকক বা নাথাকক, দামটো কম হ'লেই হয় আৰু সেইটো নানিব, আনি লাভ নাই। কাৰণ গোন্ধ নথকা ধূপ লগাই আপুনি কোনো লাভৱান নহয়। গতিকে কম কাঠিয়ে হওক, আপুনি গোন্ধ থকা ধূপ আনি ঘৰৰ পুৱা গধূলি জ্বলাব, ঘৰখন প্ৰদূষণ মুক্ত হ'ব। এই তথ্য আমাক দিছে। কি বুলি কৈছে, সুগন্ধিত ধূপ, গোন্ধ নোহোৱা ধূপৰ কথা কোৱা নাই, সুগন্ধিত ধূপ ঘিতৰ প্ৰদীপ, ঘিউৰ চাকি জ্বলাইছে, লক্ষ লক্ষে উৎসৰ্গিলা, ভগৱানৰ ওচৰত উৎসৰ্গা কৰিছে। পিষ্টক মোদক নৈবেদ্য জতেক মাধৱত নিবেদিলা, যিমানবিলাক খাদ্যদ্ৰব্য সকলো ভগৱন্তত অৰ্পণ কৰিছে। গতিকে কৃতাঞ্জলি কৰি নমস্কাৰ কৰি জপিলা সহস্ৰ নাম, হাজাৰ নাম জপ কৰিছে। কৰি আছে স্তুতি পৰি পৃথিৱীত কৰিলা বহু প্ৰণাম। মাটিত পৰি তেওঁলোকে ভগৱন্তক হাজাৰ নাম জপ কৰি আৰাধনা জনাইছে বা প্ৰাৰ্থনা জনাইছে। অনন্তৰে উঠি মহামনতুষ্টি বহিলা পুনু পূজাক। তাৰপিছত পুনৰ তেওঁ মনৰ সন্তুষ্টি কৰি পূজা সেৱাত বহিছে। মাধৱৰ অংগ উপাংগ জতেক পুজিলন্ত দাসম্ভাগ। এইটো হৈছে আমাৰ ৰূপ ধ্যান। আমি ভগৱন্তক উপাসনা কৰিবলৈ দুটা পদ্ধা দিছে, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱন্তৰ নাম ল'বলৈ হ'লে আশ্ৰয় ল'ব লাগিব তেওঁ। শৰণে নাম দিব, ভজনে ৰূপ দিব। গতিকে আমি মৰিবৰ সময়ত এই দুটা আমি কৰি যাব লাগিব। জং জং অপি স্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদা তৎ ভাৱ ভাবিত। হে কুন্তি সুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্মটো পিছৰ জন্মত ধাৰণ কৰিব লাগিব। শংকৰদেৱে তাকে ভাঙনি কৰিছে। মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আপুনি যি চিন্তা কৰি মৰিব, সেই ৰূপটো আপুনি ধাৰণ কৰিব লাগিব। এতিয়া আমি কেনেকৈ মৰিব লাগিব? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। তাৰ কাৰণে আমি 12 বছৰত ল'ৰা ছোৱালীক শৰণ অনগল হ'লে ভজন দিব লাগিব। শৰণে নাম দিব, ভজনে ৰূপ দিব, তেতিয়া আপোনাৰ জীৱটোৱে পৰম গতি পাব। এতিয়া আমাৰ সমাজত বহুতে কি কৰে, শৰণ নিদিলে বোৱাৰীয়েকৰ হাতে শহুৰ শাহুৰ বা ভকতে নাখায় কাৰণে শৰণটো দিয়াই ভজন দিবলৈ ভয় কৰে আৰু শৰণ অনগল নকৰে। কিয়? বোলে শৰণতে ইমান নিয়ম নীতি মানিব লাগে, ভজনততো আৰু নিয়ম নীতি নাই। এতিয়া সেইকাৰণে এজন দাৰ্শনিক পণ্ডিতে কৈছে, মানুহৰ আটাইতকৈ ভয় ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লেই বেয়া নিয়ম, বেয়া খাদ্য, বেয়া ভাৱ, বেয়া চিন্তা, বেয়াবোৰ এৰি দিব লাগিব। বেয়াবোৰ এৰি দিলে ভাল হৈ যায়। ভাল হ'লে, ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয়। কাৰোবাৰ যদি এইটো ভয় আছে এৰিব দেই। আপুনি ভজন নোলোৱাকৈ পূৰ্ব জন্মৰ পুণ্যৰ ফলে আপুনি এই মাদুৰী মলা গাঁৱত ককা ঘৰৰ তলত থাকিব পাৰিব, গাড়ী মটৰত ঘূৰিব পাৰিব, দামী পোছাক পিন্ধিব পাৰিব, দামী আহাৰ খাব পাৰিব, কিন্তু আপোনাৰ জীৱটো এই 3টা লেয়াৰৰ ভিতৰতে ঘূৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। দাৰ্শনিক পণ্ডিতে কৈছে, সিং অফ হৰি উইথ হিজ ফৰ্ম ইন হাৰ্ট, নো আদাৰ ভাৰ্চু ইজ গ্ৰেটাৰ দেন নামছ ৱৰ্থ। মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এই তথ্য মহাপুৰুষে দিছে। গতিকে আমি এই আচৰণবিলাক কৰিব লাগিব, তেতিয়াহে আমাৰ লাভ হ'ব। অৰ্জুনক কৈছে, মোৰ ভক্ত যিটো নোহে ভিন্নতাৰ বোল, মৰিবাৰ বেলা কৰে হিয়াকুল বিয়াকুল, লোকে সোমৰাৱৈ বোলে বোলাৰাম হৰি, তাক নুবুলিয়া মৰৈ আয়ৈ বাপ বুলি।
আজিৰ দৰে ভকতৰ সংগলৈ যি মানুহ নাহে, যি ল'ৰা ছোৱালীক নপঠায়, যি ল'ৰা ছোৱালীয়ে মুখত কৃষ্ণ নাম নলয়, যি মানুহে মুখত ঈশ্বৰৰ নাম নলয়, এই মৰিবৰ সময়ত কৃষ্ণ বুলি কোৱা বুলি ক'লেও ক'ব নোৱাৰে। গতিকে মৰিবৰ সময়ত যি ভাৱনা লৈ মৰিব লাগে সেই ৰূপ ল'ব। এতিয়া আমাৰ চতুৰ্থ স্কন্ধত পুৰঞ্জন ৰজাৰ আখ্যান এটা দিছে। পুৰঞ্জন ৰজাই মৰিবৰ সময়ত ঈশ্বৰৰ নামটো লোৱাৰ বিপৰীতে ঘৈণীয়েকৰ নামটো ল'লে। ঈশ্বৰৰ ৰূপটো চিন্তা কৰাৰ পৰিৱৰ্তে ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰিলে। মুখখন এনেকুৱা, কাণখন এনেকুৱা, নাকটো এনেকুৱা, ইমান দিনে খুৱাই পিন্ধাই আছিলোঁ, এতিয়া মই যামগৈ, কোনেনো পিন্ধাব, কোনেনো খুৱাব। পঞ্চতংগত পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুইয়া উপজিলে ঘোৰ সংসাৰত। এইটো ভাগৱতৰ মত, মনত ৰাখিব। ভগৱানৰ কোৱা কথা যে মৰিবৰ সময়ত মাইকী মানুহৰ চিন্তা কৰি মৰাৰ কাৰণে মাইকী মানুহৰ জন্ম ল'ব লগা হ'ল। কাৰোবাৰ উলট পালট হ'বলৈ হ'লে এইপালি ঔষধ খাব লাগিব দেই। জ্বৰ ভৰতে হৰিণাৰ চিন্তা কৰি মৰাৰ কাৰণে হৰিণা জন্ম ল'লে। মাধৱদেৱে তাৰ বিজ্ঞানসন্মত তথ্য দিছে ভক্তি ৰত্নাৱলী। বাঘ পৰুৱাই নিজে পোৱালি নাপাৰে, জীয়া পোক পৰুৱা মকৰা ফৰিং এটা ধৰি আনি নিজৰ বাঁহত সোমাই দিয়ে, সোমাই দি মুখৰ ওচৰত গুণগুণাই থাকে। বাঘ পৰুৱা মানে কুমাৰণী। যেন বাঘ পৰুৱা ধৰিয়া পোকা যত, নামাৰি জীয়ন্তে আনি থয় বাসত। জীয়াই জীয়াই পোক পৰুৱা মকৰা ফৰিংটো বাঁহত সোমাই দিয়ে আৰু মুখৰ আগত কুণকুণাই থাকে। বাঘ পৰু আকৌ পোকে চিন্তিয়া ভয়ত, তাহাৰ স্বৰূপ পাই সেহি শৰীৰত। ভিতৰত থকা পোক পৰুৱা মকৰা ফৰিংটোৱে ই এতিয়া মোক মাৰিব, ই এতিয়া মোক খাব, ই এতিয়া মোক বিন্ধিব বুলি ভাবি থাকে অহৰ্নিশে। ভাবি থাকোঁতে থাকোঁতে তাৰ শ্বেপ আকাৰটো বাঘ পৰুৱালৈ ৰূপান্তৰিত হৈ যায়। এহি মতে জীৱা যাক চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ সিটো অৱশ্যে পাৱে। এই ধৰণে আমি যোনে দিনটো চিন্তা কৰি মৰিম তাৰ ৰূপটো ধাৰণ কৰিব লাগিব। সেইকাৰণে আমাৰ এটা বদ্ধমূল ধাৰণাৰ পৰা মই সমাজক উদ্ধাৰ কৰাৰ কাৰণে মোৰ মত নহয়, গীতা ভাগৱতৰ মত, যে আমাৰ এতিয়া বহুত পিতৃ মাতৃৰ এটা বদ্ধমূল ধাৰণা আছে, জনবিশ্বাস আছে, লোকবিশ্বাস আছে। কি ল'ৰা ছোৱালীক যদি মাছ মাংস ডিম নোখোৱাওঁ কেনেকৈ শক্তি হ'ব, কেনেকৈ পঢ়া শুনাত পাৰিব, কেনেকৈ স্বাস্থ্য ভাল হ'ব? নাই নাই, মাছ মাংস ডিম খুৱাবই লাগিব। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই কি বুলি কৈছে? হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। আপুনি মাছ মাংস ডিম খাই শৰীৰত যিটো প্ৰটিন পায় তাতকৈ আপোনাৰ ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে অধিক প্ৰটিন পায়। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনালোকক এসপ্তাহ সময় দিছোঁ, প্ৰমাণটো চাব। 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম, মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। এসপ্তাহৰ পিছত দেহৰ খবৰ লওক, গম পাই যাব। বদ হজম, গেছ, বিষ ইত্যাদি ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাওক নহয়। প্ৰকৃতি জগতলৈ চালেও তাৰ উদাহৰণ দেখা পাওঁ। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি? হাতীৰ। ধৈৰ্য কাৰ বেছি? হাতীৰ। এইটো যদি সঁচা হয় আমাৰতো মিছা হ'ব নেকি? গতিকে আমি বিশ্বাসেৰে ল'ব লাগিব। সেইকাৰণে মই বিভিন্ন ঠাইত কৈছোঁ যে আজিৰ তাৰিখলৈকে যিসকলে মাছ মাংস ডিম খাই আছে কালিৰ পৰা এৰি দিব নালাগে। কিন্তু খাওঁতে ভগৱানক এটা কথা ক'বলৈ নাপাহৰিব, কাৰণ আপোনাৰ হৃদয়তে ভগৱন্ত আছে। সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কি কাৰণে আছোঁ? যা দৃশি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত দৃশি। যোনে যেনেকৈ ভাবে তেওঁ মনৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছোঁ। গতিকে আপুনি খাওঁতে ক'ব, হে প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে আৰু, কিন্তু মনতে ঈশ্বৰক কৈ থাকিব, প্ৰভু এৰিব পাৰিলে ভাল হয়। এমাহ সময় দিছোঁ আপোনালোকক, অতি হৃদয়ৰ পৰা অন্তঃকৰণেৰে ভগৱানক এই নিবেদন কৰক। এমাহৰ পিছত আপোনাৰ মাছ মাংস ডিম খোৱাৰ হেঁপাহ নাইকিয়া কৰি দিব।